সপোন যিমানেই ডাঙৰ নহওক কিয়, পথৰ অন্তৰায় যদি অৰ্থৰ অভাৱ হয়, বহু প্ৰতিভা আধাতে মৰহি যায়। কিন্তু অসমৰ যোৰহাটৰ কাৰাটে খেলুৱৈ জানমণি কোঁৱৰে হাৰ মানিব জনা নাছিল। বানবিধ্বস্ত ঘৰত ধনৰ অভাৱত ১৭ বছৰীয়া ৰাষ্ট্ৰীয় চেম্পিয়ন জানমণিৰ সপোনে যেতিয়া থমকি ৰৈছিল, ঠিক সেই সময়তে এগৰাকী প্ৰকৃত মেণ্টৰৰ দৰে কাষত থিয় দিছিল অলোক পাণ্ডে ছাৰ। অলোক ছাৰৰ বিশ্বাস আৰু জানমণিৰ অপৰিসীম কষ্টৰে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত কেৱল অংশগ্ৰহণেই নকৰিলে, বৰঞ্চ কঢ়িয়াই আনিলে সোণৰ পদক আৰু সোণালী আখৰেৰে লিখিলে নিজৰ নাম। দেশৰ পতাকা কান্ধত লৈ ঘূৰি অহা জানমণিক যেতিয়া বিমানবন্দৰত অলোক ছাৰে আমাৰ আদৰৰ ফুলাম গামোচাখন পিন্ধাই দিলে, প্ৰতিজন অসমীয়াৰ বুকু গৌৰৱেৰে ফুলি উঠিল। জানমণিৰ এই সপোনটোক উৰণৰ ডেউকা দিয়াৰ বাবে অলোক পাণ্ডে ছাৰলৈ সমগ্ৰ অসমবাসীৰ ফালৰ পৰা অলেখ ধন্যবাদ আৰু প্ৰণাম। জানমণিলৈ বহুত বহুত শুভেচ্ছা। তোমাৰ এই জয় যাত্ৰা অব্যাহত থাকক। জয় আই অসম, জয় জুবিন দা।